Good evening students, Lakshya Computer Training Institute ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি শিকিম পাইথনত এটা নতুন কনসেপ্ট হেতু হল ল্যাম্ডা। তো ল্যাম্ডা শিকাৰ আগত অলপ আমি থিওৰি ক্লাস শিকিলো, তাৰ পিছত আমি ডাইৰেক্ট আমাৰ যোনটো প্ৰ্যাকটিক্যাল আছে হেতু কৰিম। ভিজুৱেল ষ্টুডিও কোডত মই খুব ধুনিয়াকে তোমালোকক প্ৰ্যাকটিক্যাল দেখাই দিম, কিন্তু তাৰ আগত আমি অলপ থিওৰি শিকিলো। তো লেটস স্টার্ট পাইথন ল্যাম্ডা। A lambda function is a small anonymous function. A lambda function can take any number of arguments but can only have one expression. মানে এটু lambda function যে আছে এটু এটা unknown function কব পাৰা, ঠিক আছে। ইয়াত যেতিয়া তুমি কোনো ধৰণৰ ভ্যালু পাস কৰিবা এটু হাইড হৈ থাকিব, গম নাপাব ফটকে, ঠিক আছে। আৰু ইয়াত তুমি নাম্বাৰ অফ আৰ্গুমেন্ট পাস কৰিব পাৰা, ঠিক আছে, কিন্তু only one expression এটাই হ'ব। তো সোয়া ইয়াত কেনেকে কৰা হৈছে, ইয়াত x এটা ভেৰিয়েবল ললা, ইকুৱেল লিখিলা, ল্যাম্ডা লিখিলা, এই বস্তুটো কিৱৰ্ড লিখিব লাগিব, তাৰ পিছত তুমি a লিখিছা। এতিয়া a এতিয়া এটা ভেৰিয়েবল, ইয়াতে আমাৰ ভ্যালুটো আহিব, যোনটো ভ্যালু তুমি a print x5 লিখিছা যে এই x এ কি কৰিব, এই 5 টো পঠাব, মানে ইয়াত আহিব a আৰু ইয়াত লিখিছা a plus 10, মানে a ত এই 5 টো আহি যাব, 5 plus 10 15 হ'ব আৰু x ত সোমাই যাব, আৰু a টো যে x লিখিছা ইয়াতে প্ৰিন্ট হ'ব, ঠিক আছে। তো বলা আৰু এটা চাও এক্সাম্পল। ইয়াত তুমি চাব পাৰা x ইকুৱেল ল্যাম্ডা লিখা হৈছে, a and b লিখা হৈছে, দুটা আৰ্গুমেন্ট আমি ইয়াত পাস কৰি আছো। মানে এটু যে ভেৰিয়েবল আছে x ভেৰিয়েবলৰ পৰা আমি দুটা ভ্যালু পাস কৰি আছো, 5 আৰু 6। 5 আৰু 6 যেতিয়া তুমি x ব্ৰেকেটত 5 আৰু 6 পাস কৰিবা, এটু ইয়াত আহিব, অটোমেটিকলি আহিব। ল্যাম্ডা যেতিয়া তুমি ইউজ কৰিবা, মানে কোনো ধৰণৰ আমি ফাংশন কল কৰা নাই, অটোমেটিকলি কি কৰিব, তাৰ কাৰণে ইয়া কোৱা হৈছে anonymous function, মানে unknown function কোৱা হৈছে। ইয়াত কি হ'ব, x 5, 6 লিখিছা, মানে অটোমেটিকলি x এ কি কৰিব, কিলেকে আমি ইয়াত x ইকুৱেল টু ল্যাম্ডা লিখা হৈছে, তাৰ কাৰণে x এ কি কৰিব, ডাইৰেক্টলি ইয়াত 5 আৰু 6 ভ্যালু পাস কৰি দিব। তাৰ পিছত তোমাৰ এক্সপ্ৰেশন ইয়াত দিয়া আছে, মানে এই দুটা পাস কৰাৰ পিছত কি কৰিব, ইনটু কৰিব, 5 into 6, ঠিক আছে। 5 into 6 কৰাৰ পিছত 30 হ'ব, এই 30 টো ইয়াতে প্ৰিন্ট হৈ যাব, ইয়াত ডিসপ্লে কৰাই দিব। Why use lambda function? The power of lambda is better shown when you use them as a anonymous function inside another function. এটা ফাংশনৰ ভিতৰত যেতিয়া আৰু এটা ফাংশন ইউজ কৰিব বিচাৰা, unknown function, তেতিয়া তুমি এই lambda function ইউজ কৰিব পাৰা, ঠিক আছে। Say you have a function definition that takes one argument. ইয়াত তুমি চাব পাৰা এটা আৰ্গুমেন্ট তুমি পাস কৰি আছা, ঠিক আছে, and that argument will be multiplied with an unknown number. এটা unknown number লগত ইয়াত n ত তুমি তো ফাংশনৰ পৰা 2 পাস কৰি আছা, কিন্তু এটা unknown number যে ইয়াত আছে a টো কৰ পৰা আহিছে, যেতিয়া তুমি এই ফাংশনটো অনলি চাবা তেতিয়া গম নাপাবা। যেতিয়া তুমি এই প্ৰিন্ট বুলি বস্তুটো চাবা, প্ৰিন্টত তুমি এটা ভেৰিয়েবল ইউজ কৰিছা, সেই ভেৰিয়েবলৰ মাধ্যমে আমাৰ ভ্যালুটো পাস হৈছে, ঠিক আছে। তো এনেকে আমি কি কৰিব পাৰো, আমি ধুনিয়াকে আমাৰ ল্যাম্ডা ফাংশন ইউজ কৰিব পাৰো। এতিয়া এই কনসেপ্টটো যিমান আমি ইয়াত বুজাইছো, হিমানে আমি আৰু ভালকে যদি আমি প্ৰ্যাকটিক্যাল কৰো, মানে আমি যদি ভিজুৱেল ষ্টুডিও কোড এডিটৰত যেতিয়া আমি এটো কৰিম আৰু ধুনিয়াকে বুজি যাম, ঠিক আছে। তো বলা মই তাত গুছি যাও আমাৰ ভিজুৱেল ষ্টুডিও কোডত। এতিয়া মই এটা ফাইল ওপেন কৰি লৈছো আৰু ফাইলটো মই সেভও কৰা হৈ গৈছে, ইয়াত চাব পাৰা। তো ইয়াত মই কি কৰিম, x এটা লিখিলো, ঠিক আছে। x লিখাৰ পিছত তুমি ইকুৱেল লিখিবা, ইকুৱেল লিখাৰ পিছত তুমি lambda ল্যাম্ডা লিখি দিলা। ল্যাম্ডা লিখাৰ পিছত তুমি যদি এটা ভ্যালু পাস কৰিব বিচাৰিছা এটা লিখিবা, যদি তুমি দুটা ভ্যালু পাস কৰিব বিচাৰিছা দুটা ভেৰিয়েবল লিখিবা। বৰ্তমান মই a দিয়াৰ পিছত মই কলন দিলো আৰু a আৰু ইয়াত মই +10 দি দিলো, 10 হল ডাইৰেক্ট ভ্যালু, আৰু a ইয়াত মই ডিক্লেয়াৰ কৰিছো a, তাৰ কাৰণে কলন a লিখিব লাগিব, a + 10, মানে a যোনটো ভ্যালু আহিব যেতিয়া আমি পাস কৰিম, মানে পাস কেনেকে কৰিম, ইয়াত প্ৰিন্ট লিখিবা, প্ৰিন্ট x লিখিবা। কিয় x লিখিবা, কিয় কি ইয়াত তুমি x লিখি আছা,
ইয়াত তুমি x লিখিছা তাৰ কাৰণে ইয়াত x লিখা হৈছে এতিয়া x ৰ ভিতৰত এটা ভ্যালু পাস কৰিব লাগিব হেতু হল মানি লোৱা তুমি 2 পাস কৰি দিলা এতিয়া x ত যেতিয়া তুমি 2 পাস কৰিবা এই ল্যামডাই ডাইৰেক্টলি এটো কল কৰি দিব কাক কল কৰিব এই বস্তুটো ইয়াত a মানে হল 2 আৰু 10 তো অলৰেডি ডিজিট এতিয়া তুমি এটো প্ৰিন্ট কৰা ডাইৰেক্টলি এটো প্ৰিন্ট হৈ যাব তুমি চাব পাৰা 12 প্ৰিন্ট হৈ গৈছে এতিয়া তুমি ভাবিছা যে নহয় মই তিনটা আৰ্গুমেন্ট পাস কৰিম দুটা আৰ্গুমেন্ট পাস কৰিম এতিয়া মই b দিলো a b দুটা আৰ্গুমেন্ট আৰু পাস কৰিবা c তিনটা আৰ্গুমেন্ট পাস কৰিবা এতিয়া তিনটা আৰ্গুমেন্ট যেতিয়া পাস কৰিবা তিনটা ভ্যালু ইয়াত দিব লাগিব যেনেকে মই 6 দিলো আৰু মানিলো 8 দি দিলো 2 6 8 a b c তিনটা ভ্যালু মই পাস কৰি আছো কিন্তু হে তিনটা ভ্যালু যদি তুমি পাস কৰিছা ইয়াত ইউজো কৰিব লাগিব মানে ইয়াত এক্সপ্ৰেশন শো কৰাব লাগিব যে তুমি কি কৰিব বিচাৰিছা তো a b আৰু c এনেকে মাল্টিপ্লাই কৰা ইয়া ডিভাইড কৰা ইনটু কৰা যি কৰিব বিচাৰিছা হেতু কৰিব পাৰা কোনো প্ৰবলেম নাই ঠিক আছে তো এটু দিয়াৰ পিছত তুমি ইয়াত এনেকৈ কৰিবা পাৰা যে তুমি এটা প্লাস দি দিলা a আৰু a plus b হবো তাৰ পিছত মাল্টিপ্লিকেশন হবো ঠিক আছে এনেকে তুমি দি দিলা তো ইয়াত মাল্টিপ্লিকেশনও হবো প্লাসও হবো ঠিক আছে তো ইয়াত আমাৰ প্ৰথমত মাল্টিপ্লিকেশন হবো মানে 6 8 যা যিমান হবো তাৰ লগত 2 প্লাস হৈ যাব ঠিক আছে তো 6 5 8 6 যা 48 হবো 48 plus 2 কিমান হবো 48 50 হবো লাগে লেটস সি রান কৰি চাও আমাৰ आंसर টু 50 আহে নে নাই তো ইয়াত চাব পাৰা তোমাৰ आंसर আহি গল 50 ওকে তো এনেকে তুমি এটু কৰিব পাৰা এটু এটা নতুন কনসেপ্ট হয় ল্যামডা তো এটু মনত ৰাখিবা আৰু অ্যানোনিমাস মানে হল যে আননোন ভ্যালু ইয়াত আমি দেখাই আছো ঠিক আছে এতিয়া এবিলাক আমাৰ কি হৈ আছে এই ল্যামডা বুলি তুমি এতিয়া যদি ইয়াত আৰু এটা মানি লোৱা ইয়াত মই লিখিলো এতিয়া আমি কি কৰিম এটা ফাংশন লিখিম def লিখিলা আৰু ইয়াত my func লিখিলো আৰু ইয়াত n এটা ভেৰিয়েবল পাস কৰি দিলো আৰু ইয়াত ৰিটাৰ্ন লিখিলো মানে এটা ভ্যালু পাস হ'ব ৰিটাৰ্ন হ'ব তো ইয়াত আমি লিখি দিলো ল্যামডা লিখিলো আৰু ইয়াত a এটাই ভ্যালু পাস কৰিম আমি ইয়াত এটা তো আমাৰ ওপৰৰ পৰা পাস হ'ব ইয়াত কলন দি দিও এটা তো n পাস হ'বই ফাংশনত আৰু এটা আমি ইয়াত এটাই ভ্যালু ভেৰিয়েবল দিলো ঠিক আছে a দিলো কলন দিলো a into n দি দিলো তো ইয়াত কনসেপ্টটো বুজিব চেষ্টা কৰিবা এটা ভ্যালু ফাংশনৰ মাধ্যমে আহিব আৰু এটা ভ্যালু আননোন আমি যে কোনো এটা ভেৰিয়েবলৰ মাধ্যমে ইয়া যে কোনো এটা ভেৰিয়েবলৰ মাধ্যমে আমি পঠাম তো হেতু একদম সিম্পল তো প্ৰথমত তুমি ইয়াত লিখি দিবা মানি লোৱা x লিখি দিয়া ইয়া মানি লোৱা a b c লিখিলা ইকুৱেল দিবা ইকুৱেল দিয়াৰ পিছত তুমি লিখিবা ইয়াত কি লিখিবা my function আৰু ইয়াত ভ্যালু পাস কৰি দিলা মানি লোৱা তুমি ইয়াত 4 পাস কৰি দিলা এটু তো এতিয়া কল হ'ব abc ঠিক আছে এটু তো কল হ'ব ইয়াৰ মাধ্যমে যাব ঠিক আছে তো এটু লিখাৰ ৰিজন হল abc ইকুৱেল my function মানে এই my function যে আছে এই my functionে কি কৰিব my functionৰ মাধ্যমে আমি এটা ভ্যালু পাস কৰি আছো আৰু ইয়াত ৰিটাৰ্ন লিখা আছে ইয়াত সাবা এটা ৰিটাৰ্ন বুলি লিখা আছে ৰিটাৰ্ন যেতিয়া লিখা থাকে তেতিয়া হলে আমাৰ ৰিটাৰ্ন কৰিব না এটা ভ্যালু ৰিটাৰ্ন কৰিব কোত ষ্টৰ কৰিবা abc ৰ ভিতৰত ষ্টৰ কৰিবা এটো যে কোনো বস্তু লিখিব পাৰা তুমি কাবাৰ নামও লিখিব পাৰা তো এতিয়া abc ৰ ভিতৰত আমি ফাংশনটো কল কৰিলো ফাৰ্স্ট ফাংশন কল কৰাৰ লগে লগে এই 4 টো ইয়াত গুছি যাব আৰু 4 টো ইয়াত আহি যাব ইয়াত 4 টো আহি যাব ঠিক আছে কিন্তু আমাৰ এটা ল্যামডা আমি ইউজ কৰিছো ল্যামডা ইউজ কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব আমাৰ বেলেগকে আকৌ আমি ইয়াত লিখিব লাগিব প্ৰিন্ট লিখিব লাগিব প্ৰিন্ট লিখি দিয়া প্ৰিন্ট লিখাৰ পিছত তুমি ইয়াত লিখি দিয়া abc আৰু ইয়াত এটা ভ্যালু পাস কৰি দিয়া ইয়াত মানি লোৱা 10 পাস কৰি দিলা এতিয়া কি হ'ব abc 10 a2 কি হ'ব আননোন এটা ভ্যালু আমি মানে abc যোনটো আমাৰ ভেৰিয়েবল আছে ইয়াৰ মাধ্যমে আমি ইয়াক আৰু এটা ভ্যালু পাস কৰিলো আৰু এটু ল্যামডাৰ মাধ্যমে ইয়াত আহি যাব কেলে কি এটু আননোন কব গলে আননোন ফাংশন ইয়াক কব পাৰা আননোন ফাংশন ঠিক আছে তো ইয়াৰ পৰা আমি 10 পঠাই দিলো এই 10 ইয়াত আহি গল আৰু 10 আৰু ইয়াৰ পৰা my ফাংশনৰ পৰা 4 আহি গল 10 into 4 40 তো 40 আমাৰ ইয়াত প্ৰিন্ট হৈ যাব তো ৰাইট ক্লিক কৰা দেন আমি ৰান কৰি চাও তো তুমি ইয়াত চাব পাৰা আমাৰ 40 প্ৰিন্ট হৈ গৈছে
ওকে সো এইটো হল আমাৰ কনসেপ্ট তো তোমালোকে একবাৰ দুইবাৰ এটো প্ৰ্যাকটিস কৰা এ ল্যামডা ফাংশনটো ল্যামডাটো কি হয় ভালকে এবাৰ প্ৰ্যাকটিস কৰা ঠিক আছে আৰু যদি তোমালোকে বুজি পাইছা কমেন্ট কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু বুজি নাপালেও আমাক জনাবা আমি আৰু ভালকে এই কনসেপ্টটো বুজাই দিম তো মই যিমান লোকে বুজাইছো ইট ইজ সাফিশিয়েন্ট হয় এবাৰ তোমালোকে ট্ৰাই কৰি চোৱা থ্যাংক ইউ বাই বাই টেক কেয়াৰ